Hello friends, welcome back to Let's Crack All Exam YouTube channel. আজি আজি মই এই স্পেচিয়েল টেটৰ মানে 3 অক্টোবৰ তাৰিখে হৈ যোৱা স্পেচিয়েল টেটৰ ম্যাথমেটিক্সৰ যেটো আমাৰ গণিতৰ যেটো পেপাৰ আছিল গণিতৰ পেপাৰৰ 20টা কোশ্চেন পাইছো এই 20টা কোশ্চেনৰ সমাধান লৈ আহিছো এই 20টা প্ৰশ্নৰ সম্পূৰ্ণ সমাধান দিয়া হৈছে এই ভিডিঅটোত ভিডিঅটো চালে আপোনালোকৰ কিবা সুবিধা হ'ব বুলি মই ভাবো গতিকে ভিডিঅটো সম্পূৰ্ণ চাব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব আৰু আগলৈ শেয়াৰ কৰিব গতিকে আহক ভিডিঅটো আৰম্ভ কৰো প্ৰশ্ন নম্বৰ 1 তলৰ কোনটো শুদ্ধ এই চাৰিটা অপচন আছে চাৰিটা অপচনৰ যিকোনো এটা শুদ্ধ এই শুদ্ধটো আমাৰ বাছি উলিয়াব লাগে প্ৰথম অপচনটো হৈছে সকলো মৌলিক সংখ্যাই অযুগ্ম এই অপচনটো ভুল দ্বিতীয় অপচনটো হৈছে এক এটা মৌলিক সংখ্যা একটো মৌলিক সংখ্যা নহয় এইটো অপচন ভুল তৃতীয় অপচনটো হৈছে সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা এই অপচনটো সি নম্বৰ অপচনটো ৰাইট হয় গতিকে আমি শুদ্ধ উত্তৰটো পালো বাকি অপচন চোৱাৰ আমাৰ প্ৰয়োজন নাই নেক্সট প্ৰশ্নটো হৈছে প্ৰশ্ন নম্বৰ 2 3, 4, 7, 11, 18, 29 এই সংখ্যাবোৰ আমি কেনেকৈ পালো কি কৰিলে কেনেকৈ আমাৰ হিসাব কৰিলে এইবোৰ সংখ্যা আমি পাম তো প্ৰথমত কিমান আছে 3 3 পিছত 4 4 পিছত 7 7 পিছত 11 11 পিছত 18 18 পিছত কি আছে 29 3 ধৰক আমি প্ৰথমত এইবোৰক আমি কি কৰিম প্ৰথমতে আমি সংখ্যাবোৰ যোগ কৰি চাও যে প্ৰথম দুটা সংখ্যা যদি আমি যোগ কৰি চাও 3 ৰ লগত কিমান যোগ কৰি দিলো 4 কিমান হ'ব 7 মিলি গৈছে কিন্তু প্ৰথম দুটা সংখ্যা যোগ কৰি দিলো মিলি গৈছে তাৰ পিছত দুটা সংখ্যা যে আমি চাম প্ৰথমটো বাদ দিলো তাৰ পিছত দুটা 4 আৰু 7 যোগ কৰি চাও 4 যোগ 7 সমান সমান কি হ'ল 11 তাৰ আগৰ দুটা বাদ তাৰ পিছত দুটা 7 আৰু 11 যোগ কৰি চাম 7 যোগ 11 কিমান হ'ব 7 যোগ 11 18 তাৰ নেক্সটটো পালো এতিয়া 18 আৰু 11 যোগ কৰি দিম 11 আৰু 18 11 আৰু 18 যোগ কৰিলে কিমান পালো 29 পাই গলো নেক্সটটো পাই গলো এতিয়া এই যে ড্যাশ এই খালি ঠাইৰ নেক্সটটো পাবৰ কাৰণে কি কৰিব লাগিব আমাৰ এই 18 আৰু 29 কি কৰিব লাগিব যোগ কৰিব লাগিব যোগ কৰিলে যেটো সংখ্যা ওলাব হেতু সংখ্যা হৈছে উত্তৰ 18 যোগ কিমান 29 এটো যদি আমি যোগ কৰি দাও যোগ কৰি দিলে পাম আমি 47 পাম গতি 47 কোনটো অপচনত আছে অপচন ডি ত আছে গতি অপচন ডি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ গতি আশা কৰো এটো আপোনালোকে বুজি পাইছে আৰু নেক্সট কোশ্চেনটো চাও নেক্সট কোশ্চেনটো হৈছে যদি এটা চতুৰ্ভুজ কৰ্ণ দুডালে পৰস্পৰ লম্বভাৱে দ্বিখণ্ডিত হয় তেন্তে চতুৰ্ভুজটো হ'ব এটা কি হ'ব এই চাৰিটা অপচন আছে কোনোবাই কৈ আছে যে অপচনৰ খেলিমেলি আছে কোনোবাই মানে এই প্ৰশ্নটো অফিচিয়ালি এতিয়ালৈকে দিয়া নাই এবাৰ মানুহক সুধি লোৱা মানে প্ৰশ্নহে মানুহক সুধি লোৱা যদি অপচনত খেলিমেলি হ'ব পাৰে কোনোবাই কৈ আছে যে অপচনত ৰম্বাস আছে কোনোবাই কৈ আছে যে অপচনত ৰম্বাস নাই গতিকে যদি অপচনত ৰম্বাস আছে তেনেহলে ইয়াৰ উত্তৰটো ৰম্বাসে হ'ব আৰু যদি ৰম্বাস নাই তেনেহলে অপচন কেইটা চাইহে উত্তৰ দিয়া যাব মানে মনে ৰাখিব যদি এটা চতুৰ্ভুজ কৰ্ণ দুডাল কি কৰে পৰস্পৰ লম্বভাৱে দ্বিখণ্ডিত হয় তেন্তে চতুৰ্ভুজটো হ'ব এটা ৰম্বাস এই সেম প্ৰশ্নটো আপোনাৰ এসআই 2019 যে এসআই পুলিচৰ এক্সাম আছিল এসআইৰ এক্সাম আছিল এই এসআইৰ এক্সামত আহিছিল এই প্ৰশ্নটো নেক্সট 4 নম্বৰ প্ৰশ্নটো হৈছে এটা চুঙাৰ ব্যাস 4 সেন্টিমিটাৰ আৰু আয়তন 880 ঘন সেন্টিমিটাৰ তেনেহলে চুঙাটোৰ উচ্চতা কিমান আমাৰ চুঙা মানে চুঙাৰ উচ্চতাটো কিমান আছিল এটো উলিয়াব লাগে তা আমাৰ কি দিয়া আছে যে আয়তন দিয়া আছে আয়তন কিমান দিয়া আছে 880 ঘন সেন্টিমিটাৰ আৰু ব্যাস দিয়া আছে কিমান 4 সেন্টিমিটাৰ ব্যাসটো কি বস্তু এই যে ব্যাস যে দিয়া আছে ব্যাসটো কি আছে ব্যাস হৈছে ব্যাসাৰ্ধৰ কি মানে ডাবল মানে ব্যাসাৰ্ধৰ কি ডাবল আৰু ব্যাসটা হৈছে মানে ব্যাসাৰ্ধৰ কি ডাবল আৰু হৈছে আয়তন আমি এতিয়া সূত্ৰ মতে যাও কি হৈছে পাই
r স্কোয়ার h সমান সমান কি হ'ব আয়তন আয়তন কিমান আছিল 880 এটো আছিল এতিয়া আমি ডাইৰেক্ট সূত্ৰ মতে যাম h আমাৰ হাইটটো উলিয়াব লাগে h আমি লিখিলো তাৰ পিছত 880 ওপৰত তলত কিমান আছে পাইৰ মান দিলো পূৰণ 2a স্কয়াৰ হলে কি মানে ইয়াত আছে r স্কয়াৰ মানে আমি কি কৈছো ব্যাসৰ আধা এটো কি আছিল ব্যাসৰ আধা ব্যাস আছিল 4 ব্যাসৰ আধা কিমান হ'ব 2 তেনে 2 ৰ ওপৰত স্কয়াৰ আছে আৰু কিমান হ'ব 2 স্কয়াৰ কিমান হয় 4 আমি ডাইৰেক্ট লিখি দিলো 2 স্কয়াৰ কিমান হয় 4 হৈ যায় তেনলে আমি সংখ্যা গিৰে ডাইৰেক্ট কটাকটি কৰি দিও ইয়াৰ লগত যদি আমি এইটো যদি ডাইৰেক্ট কাটি দিও কিমান হ'ব 4 দি আমি 880 কাটিলো 200 কিমান হ'ব 20 হ'ব 200 কিমান হ'ব 20 হ'ব এতিয়া এই সংখ্যাটো কি আছে এই 22 ৰ দ্বাৰা কি হ'ব আমি 220 কি দিম কাটি দিম 220 কাটিলে কিমান হ'ব 10 হ'ব 10 এতিয়া আমাৰ সংখ্যাটো কি হ'ল কি থাকিল 10 আৰু 7 ইয়াত মন ৰাখিব এই হাতটো কিন্তু আমাৰ তলত আছে যদি হাতটো আমি ওপৰত লৈ যাও তেনে হলে কি হ'ব হাতটো যদি ওপৰত লৈ যাও তেনে হলে হৈ যাব পূৰণ তলত আছিল কাৰণ এই 22 তলত আছিল মানে ইয়াত কি আছিল ভাগত আছিল ওপৰত লৈ যাও কি হ'ব পূৰণ হৈ যাব গতিকে 10 ইনটু 7 হ'ব 7 হ'ব এটো তো 7 হ'ব গতিকে কিমান হল 7 মানে 7 ইনটু 10 মানে কিমান হল 70 কিমান হল 70 এই 70 যত আছে এটো হ'ব উত্তৰ কোনটো অপচনত আছে 70 অপচন এ আছিল এ আছে শুদ্ধ উত্তৰ এটা সুঙাৰ ব্যাক কিমান হ'ব 70 মানে সুঙাৰ উচ্চতা কিমান হ'ব 70 নেক্সট প্ৰশ্নটো চাও 5 নম্বৰ প্ৰশ্ন এটা আয়তৰ কালি এটা ৰম্বাসৰ কালি দুগুণ যদি ৰম্বাসৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য 7 সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ হয় তেন্তে আয়তৰ কালি কিমান হ'ব মনত ৰাখিব আমাৰ প্ৰথমত কি উলিয়াব দিছে প্ৰথমত আমাক উলিয়াব দিছে কি আয়ত মানে উলিয়াব দিছে আমাৰ আয়তৰ কালি আৰু আমাৰ মানে ৰম্বাসৰ কালি কিন্তু দুগুণ হ'ব ৰম্বাসৰ কালিহে উলিয়ালেহে আমি আয়তৰ কালি মানে দুগুণ হিসাব কৰিব পাৰিম তো ৰম্বাসৰ কালি আমি কেনেকৈ উলিয়াব লাগে ৰম্বাসৰ কালি হৈছে উলিয়াৰ সূত্ৰ হৈছে হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল কৰ্ণ দুডাল কিমান আছিল এই কৰ্ণ দুডালৰ পূৰণফল হ'ব এই কৰ্ণ দুডাল আছিল 7 আৰু 8 7 আৰু 8 আমি পূৰণ কৰি দিলে কেনে কোন পাম 56 cm 56 cm আমি cm স্কয়ার পাম আমি যদি পূৰণ কৰি দিও তেনে ডাইৰেক্ট এটো কাটি দিলো এটো কাটি দিলে কিমান পাম 28 cm স্কয়ার পাম তেনে হলে 28 cm আমি কি পালো 28 cm সেন্টিমিটার স্কয়ার বর্গ সেন্টিমিটার আমি কি পালো এই ৰম্বাসৰ কালি পালো যদি আমি এটো ৰম্বাসৰ কালি পাইছো তেনে হলে আমাৰ এতে কি উলিয়াব লাগে যে আয়তৰ কালি উলিয়াব গলে কি কৰিব লাগিব যে আয়তৰ কালি কি আছিল ৰম্বাসৰ কালি দুগুণ হ'ব তেনে হলে এই 28 cm ৰ লগত কি কৰিম 2 ৰে গুণ কৰি দিম কিমান হ'ব 56 হ'ব cm স্কয়ার মানে cm টো আছে cm স্কয়ার মানে বর্গ সেন্টিমিটার গতিকে অপশন কোনটো অপশন হ'ব অপশন এ গতিকে অপশন এ টো রাইট আশা কৰো বুজি পাইছে যদি বুজি নাই পোৱা তেনে হলে কমেন্ট বক্সত নিশ্চয় জনাব আকৌ কৰিবলৈ চেষ্টা কৰিম 6 নম্বৰ প্ৰশ্ন হৈছে 12 জন মানুহৰ গড় বয়স 55 আৰু বছৰ আৰু তাৰে 3 জনৰ বয়স হৈছে 25 বছৰ তেন্তে বাকি 9 জনৰ মানুহৰ বয়স কিমান 12 জনৰ বয়স কিমান আছিল 12 জনৰ বয়স আছিল কিমান 55 বছৰকে কিমান হ'ব 660 বছৰ এই 12 জন মানুহৰ যদি 55 বছৰকে হয় কিমান হ'ব 660 এতিয়া আৰু 3 জনৰ বয়স কিমানকে আছিল 25 জনকে আছে কেইজনৰ 3 জনৰ কিমানকে আছিল 25 জন 3 * 25 কিমান হ'ব 25 তেনে হ'ব 75 এতিয়া আহিল বাকি থাকিল কেইজনৰ 9 জনৰ এতিয়া আমি এই মানে
কি কয় 12ৰ পৰা 3 আমি বিয়োগ কৰি দিওঁ 12ৰ পৰা 3 আমি বিয়োগ কৰি দিলে বাকী 9 জন পাম এতিয়া আমি 12ৰ পৰা 3 বিয়োগ কৰি কিমান পালোঁ 585 এই 585 যে আছে এই 585 কেইজনৰ বয়স আছিল 9 জনৰ বয়স এই 585 যদি আমি 9ৰে ভাগ কৰোঁ মানে ভাগ কৰিলে এই 585 আমি কি কৰিব লাগিব এই 9 যে বাকি আছে 9 জন এই 9 জন বাকি আছে আমাৰ 9 জনৰ হে বয়স উলিয়াবলৈ এই 9 জনৰে কি কৰিম আমি ভাগ কৰি দিম ভাগ কৰিলে আমাৰ কি হ'ব উত্তৰটো ওলাই যাব 585 যদি আমি ভাগ কৰি দিওঁ 9 ৰে প্ৰথমত কিমান যাব 6 বাৰ 4 থাকিল 5 আহিল আৰু কিমান যাব 45ত 5 বাৰ 45 এই 9 জনৰ গড় বয়স হৈছে এইটো কিমান ওলাইছে 9 জনৰ গড় বয়স 65 যোনটো অপচনত আছে এইটো হ'ব কি এইটো শুদ্ধ উত্তৰ চাব লাগে 65 টো কোনটো অপচনত আছে কোনটো অপচনত আছে 65 টো আছে আমাৰ অপচন কি এক তেনেহলে এই 6 নম্বৰ এইটো প্ৰশ্নৰ উত্তৰ হ'ব কি 9 জনৰ গড় বয়স কিমান আছিল 65 7 নম্বৰ প্ৰশ্নটো হৈছে এটা সংখ্যাৰ দুগুণৰ 340% সমান হয় কিমান হৈছে যেতিয়া এটা সংখ্যাৰ দুগুণৰ কি দুগুণ 340% সমান হয় তেন্তে সংখ্যাটোৰ আধা কিমান আমি যিটো সংখ্যা উলিয়াম যিটো সংখ্যা আমি এতিয়া উলিয়াম সেইটো সংখ্যাৰ কি কৰিব লাগিব আধা কি কৰিব লাগিব আমাৰ উত্তৰ হ'ব আমি আগত সংখ্যাটো উলিয়াই লওঁ এটা সংখ্যাৰ দুগুণ ধৰি ললো এটা সংখ্যা আমাৰ কিমান x ইয়াৰ দুগুণ মানে 2 দুগুণ কৈছে এই কাৰণে x গুণ মানে ইনটু দুগুণ কৈছে 2 ৰে আমি কি কৰো পূৰণ কৰি দিলো কি কৈছে 340% সমান 300 এই 300 ৰ মানে দিছে মানে ইয়াত ইনটু হ'ব পূৰণ হ'ব 300 কি হ'ব 40% এই 40% কি কৈছে সমান কৈছে 40% সমান আমি এই শূন্য দুই শূন্য কাটি দিলো ইয়াত কিমান থাকিল 3 থাকিল মানে এটাৰ লগত আমি এটো পূৰণ কৰি দিও 2x সমান কিমান হ'ল 3 ৰে এটো পূৰণ কৰিলে কিমান হ'ব 120 এতিয়া আমি এই x ইয়াত ৰাখিলো 120ক যদি আমি এই 2 ৰে কাটি দিও কিমান পাম 60 কিমান পালো 60 x সমান কিমান হ'ল 60 এতিয়া আমাৰ কৈছে যে সংখ্যা যেটো আমি ধৰিছিলো সেই সংখ্যাটো আমাৰ হে ওলালে সংখ্যাটো কিমান ওলাইছে 60 তেন্তে সংখ্যাটোৰ এতিয়া আমাৰ আধাহে লিখিব লাগে সংখ্যাটোৰ আধা 60 ৰ আধা কিমান হ'ব 60 ৰ আধা 30 হ'ব 30 কোনটো অপচনত আছে অপচন বি গতিকে অপচন বি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ গতিকে আশা কৰো বুজি পাইছে আপোনালোকে গতিকে বলক নেক্সট প্ৰশ্নটো চাও প্ৰশ্ন নম্বৰ 8 এটা কোনো এটা পৰীক্ষাত 250 জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হয় তাৰে 68% পৰীক্ষাৰ্থী উত্তীৰ্ণ হলে অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা কিমান আমাৰ উলিয়াব লাগে কি মানে অনুত্তীৰ্ণৰ সংখ্যা মানে ফেল কৰা শিক্ষাৰ্থীৰ সংখ্যা আৰু পৰীক্ষাৰ্থী কিমান আছিল 250 জনৰ ভিতৰত 68% পাস কৰিছে যদি 100 যদি 100 পৰীক্ষাৰ্থী যদি 100% যদি 68% যদি পাস কৰে তেনেহলে ফেল কিমানে কৰিছে 32% কিমানে ফেল কৰিছে 32% আমাৰ এই ফেল কৰা আমাৰ কি দিছে যে অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা উলিয়াব লাগে আমাৰ ফেল কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হে উলিয়াব লাগে তেনেহলে আমি ফেল কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো উলিয়াম কিমান পাৰ্সেন্ট উলিয়াব লাগে আমাৰ 32% কিমান সংখ্যা পাৰ্সেন্ট 32% এ আমাৰ উলিয়াব লাগে তেনেহলে আইখন আমাৰ 32% উলিয়াব লাগে আইখ 32% ইনটু কিমান আইখ এই শূন্য কাটি দিলো 5 ৰে কাটি দিও 5 ৰে কাটি দিলে হ'ব 2 ইয়াত হ'ব 5 তেনেহলে 2 ৰে আমি 32 কাটি দিলো 2 ৰে 32 কাটিলে হ'ব 16 তেনেহলে ওপৰত কি থাকিল 16 ইনটু 5 আমি 16 ইনটু 5 যদি গুণ কৰি দিও তেনেহলে কিমান পাম আমি 80 তেনেহলে আমাৰ কিমান ষ্টুডেন্ট ফেল কৰিছে অনুত্তীৰ্ণ হৈছে ডাইৰেক্ট আমি পাই গলো কিমান 80 কোনটো অপচনত আছে অপচন সি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আশা কৰো আপোনালোকে বুজি পাইছে খুব সহজ হইব নেক্সট প্ৰশ্নটো চাও
তলৰ কোনটো মানে অমিল সংখ্যাটো বাছি উলিয়াব দিছে, কোনটো সংখ্যা অমিল। এয়া চোৱা, অপশ্যন এ 11, এইটো এটা মৌলিক সংখ্যা হয়। অপশ্যন বি 31, এইটো এটা মৌলিক সংখ্যা হয়। অপশ্যন চি 71, এইটো এটা মৌলিক সংখ্যা হয়। কিন্তু অপশ্যন ডি এইটো এটা মৌলিক সংখ্যা নহয়, এইটো হৈছে এটা যৌগিক সংখ্যা। অপশ্যন ডিটো এটা যৌগিক সংখ্যা, গতিকে ইয়াত অমিল হৈছে এইটো, গতিকে অপশ্যন ডিটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। তলৰ কোনটো মৌলিক নহয়। ইয়াত কেইটা সংখ্যা দিছে, 4টা অপশ্যন দিছে। 4টা অপশ্যনৰ ভিতৰত কোনটো সংখ্যা মৌলিক নহয়। আপোনালোকে জানে যিটো সংখ্যাৰ উৎপাদক মানে দুটাতকৈ বেছি, মানে উৎপাদক হৈছে 1 আৰু সেই সংখ্যাটো নিজেই তাতকৈ যদি বেছি হয় এইটো সংখ্যা কি হ'ব, মৌলিক সংখ্যা নহ'ব। তাৰমানে 89টো এটা মৌলিক সংখ্যা হয়, 97টো এটা মৌলিক সংখ্যা হয়, 79টো এটা কি মৌলিক সংখ্যা হয়, কিন্তু 87টো এটা কি মৌলিক সংখ্যা নহয়। 9 নম্বৰ প্ৰশ্ন, পৰস্পৰ মৌলিক সংখ্যা কোনটো, মানে কোন জোৰ। পৰস্পৰ মৌলিক সংখ্যাৰ সূত্ৰটো কি হৈছে, যদি আমি এই এজোৰ মানে যিটো জোৰ দিছে সেই জোৰৰ যদি আমি উৎপাদক উলিয়াবলৈ হ'লে অনলি একেৰে মাত্ৰ একেৰেহে সেই সংখ্যাটো কি হ'ব, ভাগ যাব লাগিব। যদি একতকৈ বেছিৰে কি হয়, ইয়াত কি যায়, সেই সংখ্যাটো কি যায়, ভাগ কৰিব পাৰি, আমি হৰণ কৰিব পাৰি। এই দুটা সংখ্যা একেলগে একতকৈ বেছি যদি আমি কি কৰিব পাৰোঁ, বা আমি যিটো আমি গসাউ কয়, গসাউ উলিয়াব পাৰোঁ। যদি একতকৈ বেছিৰে আমি গসাউ উলিয়াব পাৰোঁ এই সংখ্যাটোৰ, তেনেহ'লে কি হ'ব, সেইটো সংখ্যা পৰস্পৰ মৌলিক সংখ্যা নহ'ব। আমি প্ৰথম অপশ্যনটো আমি চাওঁ। প্ৰথম অপশ্যনটো যদি চাওঁ, আমি মানে গসাউ যদি উলিয়াবলৈ চেষ্টা কৰোঁ, তেনেহ'লে কি হ'ব, একেৰে প্ৰথম সংখ্যাটো যায় কিন্তু দ্বিতীয়টো নাযায়। তাৰপিছত কি 2ৰে নাযায়, 3ৰে নাযায়, 4ৰে নাযায়, 5ৰে যায়, কিন্তু এইটো নাযায়। গতিকে এইটো অনলি একেৰে যাব, গতিকে এইটো অপশ্যনে কি হ'ব, শুদ্ধ হ'ব। আপুনি নেক্সটটো চাওক, নেক্সটটো দুয়োটা সংখ্যা কিহেৰে যাব, 5ৰে যাব। 5ৰে দুয়োটাই সংখ্যাই যাবনে নাই, গতিকে এইটো নহয়। এই সংখ্যাটো চাওক, অপশ্যন চিটো চাওক। অপশ্যন চিটো কিন্তু আপোনাৰ কিহেৰে যাব, 7ৰে যাব। গতিকে একতকৈ বেছিৰে গ'লে কি হ'ব, সেইটো সংখ্যা কি হ'ব, মৌলিক নহ'ব। গতিকে ইয়াৰ অপশ্যনটো আপুনি পাইছে, অপশ্যন এইটো হয়। 12 নম্বৰ প্ৰশ্নটো, যদি 8 চেণ্টিমিটাৰ আৰু 4 চেণ্টিমিটাৰ বাহুযুক্ত এটা আয়তৰ কালি কি এটা বৰ্গক্ষেত্ৰৰ কালিৰ দুগুণ হয়, বৰ্গক্ষেত্ৰৰ প্ৰতিটো বাহুৰ মাপ উলিয়াব লাগে। আমাৰ কি উলিয়াব দিছে, প্ৰথমত কি দিছে যে আয়তৰ কালি আমাৰ কি, আয়তৰ কালি আয়তৰ কালি হৈছে বৰ্গক্ষেত্ৰটোৰ কালিৰ কি দুগুণ। আয়তৰ যদি আমাৰ কালি যিটো উলিয়াম সেইটো আমাৰ কি বৰ্গক্ষেত্ৰৰ কালি কি হ'ব, তাৰ আধা হ'ব। তেনেহ'লে আয়তৰ কালি উলিয়াও। আয়তৰ কালি হৈছে দিক ইনটু প্ৰস্থ। এইটো হৈছে ধৰি লওক দিক, এইটো হ'ল প্ৰস্থ, দুটা বাহু গৈছে, দিক ইনটু প্ৰস্থ হ'লে 8 ইনটু কি হ'ব 4, কিমান হ'ল 32 চেণ্টিমিটাৰ কি হ'ব, চেণ্টিমিটাৰ স্কুৱেৰ হ'ব। 32 চেণ্টিমিটাৰ স্কুৱেৰ আমাৰ কি হ'ল আয়তক্ষেত্ৰৰ কি হ'ল, কালি হ'ল, আয়তক্ষেত্ৰটোৰ কালি। এতিয়া ইয়াৰ আধা হৈছে আমাৰ কি বৰ্গক্ষেত্ৰৰ কালি। ইয়াৰ আধা কি আমাৰ বৰ্গক্ষেত্ৰৰ কালি। তেনেহ'লে 32ৰ আধা কিমান হ'ব, 32ৰ আধা যদি আমি হিচাপ কৰোঁ, 2ৰে ভাগ কৰি দিলে হৈ যাব, কিমান হ'ল 16 হৈছে 32ৰ আধা, 16। এই 16 cm স্কুৱেৰটো আমাৰ কি হ'ব, কি হৈছে 32ৰ আধা হৈছে। তাৰমানে এইটো কি হৈছে, কি পালোঁ আমি, বৰ্গক্ষেত্ৰৰ কালি পালোঁ। এতিয়া আমাৰ বৰ্গক্ষেত্ৰৰ কালি হৈছে, এতিয়া আমাৰ কি ল'ব, বৰ্গক্ষেত্ৰটোৰ কি প্ৰতিটো বাহুৰ মাপ উলিয়াব লাগে। আমি কি জানো যে বাহু কালি কি আছিল, যে বৰ্গক্ষেত্ৰৰ কালি কি আছিল, মানে এ স্কুৱেৰ মানে কি, এ মানে কি আছে বাহু স্কুৱেৰ। বাহু স্কুৱেৰ মানে কি, মানে ইয়াত কেইটা বাহু আছে, বাহু স্কুৱেৰ আছে, আয়তক্ষেত্ৰৰ কালি কি আছে, বাহু স্কুৱেৰ। যদি আমি 16ক যদি স্কুৱেৰ যদি আমি ভাঙি দিওঁ, তেনেহ'লে কোনটো পাম আমি, 8ক যদি আমি স্কুৱেৰ কৰোঁ কিমান পাম আমি, 8ক স্কুৱেৰ কৰিলে 64 পাম, এইটো নহ'বই। 4ক যদি আমি স্কুৱেৰ কৰোঁ কিমান পাম, 4ক স্কুৱেৰ কৰিলে আমি 16 পাম। গতিকে অপশ্যন বিটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। এটা বাহুৰ মাপ কি হ'ব, 4 চেণ্টিমিটাৰ হ'ব। গতিকে ইয়াত জাষ্ট শ্বৰ্টকাট মানে বুজাবলৈ চেষ্টা কৰা হৈছে। গতিকে শ্বৰ্টকাট বুজাবলৈ হয়তো অলপ অসুবিধা হ'ব পাৰে, তথাপিও আপোনালোকে 2বাৰ যদি চাই ভিডিঅ'খিনি ভালকৈ যদি চায়, তেনেহ'লে নিশ্চয় বুজি পাব। গতিকে শ্বৰ্টকাট মেথডত বুজোৱাৰ কাৰণে অলপ অসুবিধা হ'ব পাৰে।
গতিকে নেক্সট প্ৰশ্নটো চাওঁ আহক। 21, 12, 11 এই সংখ্যাটো লিখা হৈছে কি পদ্ধতিত? সংখ্যাটো লিখা হৈছে হিন্দু আৰবী পদ্ধতিত। কোৱেশ্চন নম্বৰ 14, দুটা সংখ্যাৰ লসাগু আৰু গসাগু ক্ৰমে কি আছিল? 36 আৰু 6। তাৰে এটা সংখ্যা যদি 12 হয়, আনটো সংখ্যা কিমান হ'ব? তো এইবোৰ কেনেকৈ উলিয়াব লাগে? যে ধৰক লসাগু আৰু গসাগু দিয়া আছে, তাৰ এটা সংখ্যা আছে আৰু আনটো সংখ্যা উলিয়াব লাগে। এইবোৰ প্ৰশ্ন খুব সহজ হয়, এইবোৰ প্ৰশ্ন উলিয়াব খুব সহজ। গতিকে এইটো সূত্ৰমতে আমাৰ যাব লাগিব। সূত্ৰমতে কি আছিল? যে LCM আৰু কি হ'ব? HCF। LCM আৰু HCF মানে লসাগু আমি যদি প্ৰথমে ডাইৰেক্ট লিখি দিওঁ, আমি ইয়াত লসাগু লিখি দিলোঁ, লসাগু ইনটু কি হ'ব? গসাগু, লসাগু ইনটু গসাগু। তাৰপিছত কি হ'ব? সংখ্যা দুটাৰ কি হ'ব? সংখ্যা দুটাৰ গুণফল হ'ব। ইয়াত দুটা সংখ্যা হ'ব, দুটা সংখ্যাৰ কি হ'ব? গুণফল হ'ব। আমি দুটা সংখ্যাৰ ভিতৰত এটা অংক কিন্তু আমাৰ ইয়াত দিয়াই আছে। ধৰি লওক দুটা অংকৰ লগত আমি কি লিখি দিওঁ? A ইনটু আমি যদি ইয়াত B লিখি দিওঁ, A ইনটু B লিখি দিওঁ। লসাগু কিমান আছে আমাৰ? লসাগু আছে 36 আৰু গসাগু কিমান আছে আমাৰ? 6। তাৰপিছত এটা সংখ্যা কিমান আছে? এটা সংখ্যা আছে 12, আনটো সংখ্যা ধৰা আনটো সংখ্যাটো নাই, আনটো সংখ্যা আমাৰ বিচাৰিব লাগে। তেনেহ'লে আমি 36 ইনটু 6, এই 12টো আমি ইফালে লৈ আহিলোঁ। ইফালে আছিল পূৰণ, এই আমাৰ স্থান পৰিৱৰ্তন কৰাৰ কাৰণে কি হৈ যাব? ভাগ আৰু সমান সমান, এইফালে কি থাকিল? বি। এইটো আমি 12 দি আমি 36ক কাটিলোঁ, কিমান পাম আমি? 3 পাম। 3 12 গুণ 36। এতিয়া ওপৰত কি থাকিল? 3 আৰু 6। 3 আৰু 6ৰে আমি যদি গুণ কৰি দিওঁ, কিমান পাম আমি? 18। আমাৰ বিৰ মান কিমান ওলাল? বিৰ মান কিমান হৈছে আমাৰ? 18। 18 কোনটো অপশ্যনত আছে? অপশ্যন বিত আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন বি। আশা কৰোঁ আপোনালোকে বুজি পাইছে। এইটো হৈছে LCM আৰু HCF, মানে এইটো দুটা হৈছে, আৰু ইয়াত হৈছে A ইনটু B দিছোঁ, মানে দুটা সংখ্যাৰ পূৰণফল। এটা সংখ্যা দিয়ে আছে 12, আনটো সংখ্যা উলিয়াব লাগে, সেইটো সংখ্যা আমি উলিয়ালোঁ। গতিকে আশা কৰোঁ বুজি পাইছে। গতিকে নেক্সট প্ৰশ্নটো বলক। তলৰ কোনটো যমজ মৌলিক সংখ্যা? যমজ মৌলিক সংখ্যা হ'বলৈ হ'লে কি? মৌলিক সংখ্যা দুটাৰ মাজত মাথোন কি হ'ব লাগিব? এটা যুগ্ম সংখ্যা থাকিব লাগিব। দুটা মৌলিক সংখ্যাৰ মাজত মাথোন কি হ'ব লাগিব? এটা যুগ্ম সংখ্যা থাকিলে কি হ'ব? সেইটো কি হ'ব? যমজ মৌলিক সংখ্যা হ'ব। এইটো হৈছে যমজ মৌলিক সংখ্যাৰ কি? ডেফিনিশ্যন। গতিকে প্ৰথমটো আমাৰ চাওক, প্ৰথমটোত আমি এনেই আমাৰ নাই, প্ৰথমটোত কি নাই? যে এটা মৌলিক সংখ্যা হয়, আনটো মৌলিক সংখ্যা নহয়। গতিকে নেক্সটটো আমাৰ 2 নম্বৰটোও নাই। 2 নম্বৰটো মানে দুটাই মৌলিক সংখ্যা হয়, কিন্তু ইয়াৰ মাজত কোনো যুগ্ম সংখ্যা নাই। কিন্তু ইয়াৰ C নম্বৰ অপশ্যনৰ এটা মৌলিক সংখ্যা হয়, আনটো কি? মৌলিক সংখ্যা নহয়। গতিকে ইয়াৰ অপশ্যন মাজত যিটো যুগ্ম সংখ্যা আছে। অপশ্যন ডিটো চাওক। অপশ্যন ডিত আমাৰ 29টোও কি হয়? মৌলিক সংখ্যা হয়, 31টোও মৌলিক সংখ্যা হয়, কিন্তু মাজত কি নাই? মানে মাজত কি আছে? যুগ্ম সংখ্যা আছে, এটা যুগ্ম সংখ্যা আছে। গতিকে এইটো হ'ব কি আমাৰ শুদ্ধ উত্তৰ। গতিকে নেক্সট প্ৰশ্নটো আহক। যুগ্ম অথচ মৌলিক সংখ্যা কোনটো? যুগ্ম অথচ কি মৌলিক? এইটো এটাই সংখ্যা, এইটো হৈছে 2। যুগ্ম অথচ কি মৌলিক? এইটো কোনটো সংখ্যা? সংখ্যাটো হৈছে 2। যুগ্ম অথচ মৌলিক। নেক্সট প্ৰশ্নটো চাওঁ আহক। 17 নম্বৰ প্ৰশ্ন, খুব সহজ প্ৰশ্ন দিছে। বদমাছৰ যিটো ৰুলছ, সেই ৰুলছ মতে ফ'ল' কৰিলে হৈ গ'ল। কি দিছে? যে ABCA ক্ৰমে প্লাছ মাইনাছ আৰু যিটো কি যোগ বিয়োগ আৰু পূৰণ সূচায়, তেন্তে কি হ'ব? তেন্তে আমাৰ লিখিব লাগে, এইটো আমাৰ অংকটো আমাৰ কি কৰিব লাগে? বদমাছৰ নিয়ম অনুসৰি কৰিলে হ'ল। প্ৰথম বন্ধনী যিটো কাম, সেইটো আমি কৰি লওঁ আগত। প্ৰথম বন্ধনীৰ আছে যে 5 আৰু মানে চিৰ মান কিমান আছে? পূৰণ আৰু 4। তাৰপিছত কিমান আছে? A মান কিমান আছিল? আমি প্লাছ, এই মান হৈছে প্লাছ। তাৰপিছত আছে 7, বিৰ মান আছে মাইনাছ, তাৰপিছত আছে 2, তাৰপিছত হ'ব চিৰ মান পূৰণ, তাৰপিছত কিমান আছে? 5। আমি এইটোৰ মান কিমান লিখিম? আমি
এইটোৰ মান আমি লিখিলোঁ 20 যোগ ইয়াৰ মান হ'ব 5 তেনেহ'লে ইয়াৰ ব্ৰেকেটৰ ভিতৰত আছে এইটো কাম আমাৰ আগত কৰিব লাগিব তাৰপিছত কিমান হ'ল 25 20 আৰু 5 আমি যোগ কৰি দিলোঁ 25 সৰি এইটো পূৰণ হ'ব এইটো পূৰণ 5 কিমান হ'ল আমি 20ক যদি আমি 5ৰে পূৰণ কৰি দিওঁ তেনেহ'লে কিমান পাম আমি 125 পাম 125 পাম তে 125 কোনটো অপশ্যনত আছে অপশ্যন এ গতিকে অপশ্যন এ ইয়াৰ শুদ্ধ উত্তৰ গতিকে খুব সহজ প্ৰশ্ন সহজতে বুজা যায় আপোনাৰ আশা কৰোঁ আপোনালোকে সকলোৱে বুজি পাইছে গতিকে নেক্সট প্ৰশ্নটো চাওক এটা সংখ্যাৰ 45% বঢ়ালে 174 হয় তেন্তে সংখ্যাটো কি আমি এটা সংখ্যা ডাইৰেক্ট ধৰি ললোঁ 100% কিমান ধৰি ললোঁ 100% ইয়াৰ কিমান বঢ়োৱা হৈছে 45% বঢ়োৱা হৈছে 45% বঢ়াই আমি কিমান পাইছোঁ 174 পাইছোঁ কিমান পাইছোঁ 174 পাইছোঁ তেনেহ'লে 145% আছিল না পাৰ্চেণ্ট আমি বঢ়াই দিলোঁ কিমান হ'ল 174 তেনেহ'লে আমি সংখ্যাটোৰ কি কৰিম আমি স্থান পৰিৱৰ্তন কৰি দিম আমি এই বাওঁফালৰ যিটো সংখ্যা মানে সংখ্যা আছে এইটো আমি কি কৰিম সোঁফালে লৈ যাম তেনেহ'লে কিমান হ'ব 174 সমান সমান যদি আমি সোঁফালৰ বাওঁফালৰ পৰা সোঁফালে লৈ যাওঁ তেনেহ'লে কি ওপৰটো তলত যাব তলৰটো ক'ত আহিব ওপৰত আহিব তেনেহ'লে তলত আছিল 100টো ওপৰত যাব আৰু ওপৰত আছিল 145 এইটো তলত আহিল তো এইটো আমি কি কৰিম এতিয়া কটাকটি কৰিম কাটি দিলে 5ৰে যদি আমি কাটো ইয়াত হ'ব 20 এইটো যদি আমি 5ৰে কাটো তেনেহ'লে হ'ব 29 এই 29 এইটো কিন্তু 29 এই 29ক যদি আমি যদি 174 কাটি দিওঁ 174 কাটিলে আমি 6 বাৰ যাব 174 কাটিলে বা যদি আমি হৰণ কৰি দিওঁ কেইবাৰ যাব 6 বাৰ যাব কিন্তু ওপৰত কেইটা সংখ্যা থাকিল দুটা সংখ্যা আছে 6 আৰু 20 এই 6 আৰু 20ক যদি আমি গুণ কৰোঁ কিমান পাম 120 এই 120 হ'ব আমাৰ কি সংখ্যাটো কিমান আছে তেন্তে সংখ্যাটো কি আছিল আমাৰ 120 কোনটো অপশ্যনত আছে যেটোত আছে এইটো শুদ্ধ উত্তৰ অপশ্যন ডি গতিকে অপশ্যন ডি ইয়াৰ শুদ্ধ উত্তৰ আশা কৰোঁ আপোনালোকে বুজি পাইছে বলক নেক্সট প্ৰশ্নটো চাওঁ 19 নম্বৰ প্ৰশ্ন মানে কি 5:40 বজাত ঘড়ীৰ কাঁটা দুডালৰ মাজত কিমান ডিগ্ৰী কোণ কৰি থাকে এইটো সহজ উত্তৰ 70 ডিগ্ৰী আপোনালোকে ঘড়ীৰ কাঁটা দুডাল চালে গম পাব এইটো আৰু কোৱাৰ একো নাই গতিকে আহক নেক্সট প্ৰশ্নটো চাওঁ তলৰ কোণটো নিখুঁত সংখ্যা ইয়াত নিখুঁত সংখ্যাৰ কথা কোৱা হৈছে নিখুঁত সংখ্যা আমি এটা নিখুঁত সংখ্যা উলিয়াব এটা সাধাৰণ আমি ধৰক যিটো সংখ্যা এটা সংখ্যাটোৰ কি সেই সংখ্যাটো বাদ দি বাকী যিবোৰ উৎপাদক আছে সেই উৎপাদকবোৰ যোগ কৰি যদি সেই সংখ্যাটো হয় তেন্তে কি হ'ব এইটো সংখ্যা কি হ'ব নিখুঁত সংখ্যা হ'ব আমি এটা সংখ্যা ধৰি ললোঁ 6 উৎপাদকবোৰ আমি লিখিলোঁ 1 2 3 এই সংখ্যাটো কিন্তু উৎপাদক হয় কিন্তু এইটো লিখিব মানে এইটো বাদ দিব লাগিব এই তিনিটা সংখ্যা যদি আমি যোগ কৰি দিওঁ তানে কিমান পাম যদি আমি তিনিটা সংখ্যা যোগ কৰিলে 6 পাওঁ তেনেহ'লে এটা কি হ'ব এটা নিখুঁত সংখ্যা হ'ব 1 আৰু 2 3 হ'ল 3 লগত 3 যোগ কৰিলে কিমান হ'ম 6 পাম গতিকে 6টো কি হৈছে 6ৰ লগত 6 মিলি গৈছে গতিকে এইটো এটা কি হ'ব নিখুঁত সংখ্যা হ'ব কিন্তু ইয়াতো অপশ্যনত 6 দিয়া নাই 6টো আমি জাষ্ট উদাহৰণ হিচাপে লৈছোঁ গতিকে 108 আপোনালোকে চাব অপশ্যনত যিমান অপশ্যনবোৰ চোৱাৰ আগত কি হ'ব যিটো অপশ্যন চবতকৈ কি আছে সৰু সেইটো আগত আপোনাৰ টাৰ্গেট কৰিব কিন্তু ডাঙৰ সংখ্যাবোৰ বেছিভাগে নহয় গতিকে নিখুঁত সংখ্যা নহয় গতিকে এটা আপোনালোকে কি কৰিব ডাইৰেক্ট সৰু সংখ্যাটোকে চাব আমি যদি ইয়াত চবতকৈ সৰু আছে সৰু কোনটো আছে 28টোৱে চাম অপশ্যনত আপোনালোকৰ অপশ্যনত যিটো পৰীক্ষাত যি অপশ্যনে দিয়ক চবতকৈ যিটো সৰু আছে সেইটো আগত জাষ্ট ট্ৰাই কৰিব আপোনালোকে এইটো যদি আমি 28ক আমি ট্ৰাই কৰোঁ 28ৰ কিমান হ'ব 1 হ'ব 2 হ'ব 3 হ'ব 3 নহয় 4 হ'ব 4ৰ পিছত 7 হ'ব 7ৰ পিছত কি হ'ব 14 হ'ব মই কেইটা পালোঁ এই যদি আমাৰ এইটো যোগ কৰিব লাগিব যোগ কৰি যদি আমি 28 যদি হৈছে তেনেহ'লে এইটো কি হ'ব এটা নিখুঁত সংখ্যা হ'ব 1 আৰু 2 যোগ কৰিলে 3 হয় 3 আৰু লগত 4 যোগ কৰিলে 7 হ'ব 7ৰ লগত 7 যোগ কৰিলে 14 হ'ব আৰু 14ৰ লগত 14 যোগ কৰিলে কিমান হ'ব 28 হ'ব গতিকে আমি কি পালোঁ 28 আমি পাই গ'লোঁ পাইছোঁ না নাই 28 গতিকে আমি এইটো যোগ কৰিলে কিমান হৈছে 28 হৈ গৈছে তেনেহ'লে এই 28টো কি হ'ব এটা নিখুঁত সংখ্যা আশা কৰোঁ আপোনালোকে বুজি পাইছে আজি
20টা কোশ্চেনে পাইছিলোঁ 20টা কোশ্চেনে পোৱাৰ কাৰণে 20টা কোশ্চেনে দিলোঁ যদি আমি নেক্সট কোশ্চেন যেতিয়া পাম আৰু ভিডিঅ' মানে বনাবলৈ চেষ্টা কৰিম নেক্সট কোশ্চেনৰ এটা সলভ কৰিবলৈ চেষ্টা কৰিম গতিকে আজিৰ এই ভিডিঅ'টো আমাৰ এইখিনিতেই যদি আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এই এনেকুৱা ভিডিঅ'বোৰ চাবলৈ মানে এনে ধৰণৰ মেথছৰ হওক আপোনাৰ আসাম টেট ৰিলেটেড যিবোৰ ভিডিঅ' আছে এইবোৰ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব আজিলৈকে ইমানে